মই সদায় যিহেতু দেৰিকৈ উঠা অভ্যাস আছিলে, এতিয়া অলপ সময় আগবঢ়াইছোঁ। পটককৈ এদিনতে মানে সোনকালে উঠিলে মানে মোৰ গাটো বেয়া লাগে। সেইকাৰণে আজিকালি লাহে অলপ সময় কৰি মানে আগবঢ়াই আছোঁ সোনকালে উঠিবৰ কাৰণে। এয়া দেখিছেনে, মোৰ এটা কাপোৰৰ দম কেতিয়াবাৰ পৰাই জমা হৈ আছে। সেই যে ঘৰত গৈছিলোঁ সৰভোগলে, মাহীহঁতৰ ঘৰতো গৈছিলোঁ, সেই তেতিয়াৰ পৰাই মানে ঘৰত জোল গাঁঠিব দিয়া কাপোৰখিনি লৈ আহিছিলোঁ। আৰু সেই বেগখন হৈছে বহুত দিন আগতে ঘৰত গৈছিলোঁ, তাতেই মই বোলো আৰু ঘৰত যাম, সেইকাৰণে বেগখন খালিয়ে কৰা নাছিলোঁ। ভাবিলোঁ আজি যেতিয়া অকণমান সোনকালে আজৰি হ'লোঁ, সেইকাৰণে কাপোৰখিনিকে চিজিল কৰি লওঁ। এইখন গামোচা আছিলে, এইখন জোল গাঁঠিবলৈ দিছিলোঁ, এইখন ভণ্টিয়ে বোৱা আছিলে। লগতে ইয়াৰে এই কাপোৰখিনিৰ মেখেলাখন মই বোৱা, চাদৰ দুখন বায়ে বোৱা। মানে বায়ে বোৱা কিছুমান কাপোৰো আছে, ভণ্টি বোৱা কাপোৰো আছে, আৰু এইযোৰ মেখেলা চাদৰো আমাৰ বায়ে বোৱা। এই কাপোৰখিনি সদায় চিজিল কৰিম বুলি ভাবি থাকোঁ, কিন্তু চিজিল কৰিবলৈ মানে এলাহ লাগি থাকে। মই এইখিনি কাম মানে মোৰ ইমান এটা ভাল নালাগে, কিন্তু তথাপিও যিহেতু চিজিলকৈ থ'ব লাগে। আৰু এই চাদৰখনৰ মই মেখেলাখন বহুত সময় চাই মানে বিচাৰিয়ে পোৱা নাছিলোঁ। তাৰপিছত একদম পিছতহে বিচাৰি পালোঁ। আৰু এই গুলপীয়া মেখেলা চাদৰযোৰো বায়ে বৈ দিয়া আছিলে। আৰু এই বগাখন চাদৰখন যে আছে, তাৰে মেখেলাখন বিচাৰি পোৱা নাই, মই চাই আছিলোঁ। এইখন পালোঁ এতিয়া, আৰু এইযোৰ হৈছে ভণ্টিয়ে বৈ দিয়া। আৰু লগতে এই গামোচাখন যে আছে, এইখনো ভণ্টিয়ে বৈ দিয়া আছিলে। মোৰ আচলতে বেছি কিনা কাপোৰ নাই, বেছিভাগ কাপোৰে মোৰ ঘৰত বোৱা কাপোৰ। আৰু মই যিহেতু কটন কাপোৰবোৰ ঘৰত বোৱা এইবোৰেই পিন্ধি ভাল পাওঁ, সেইকাৰণে মানে মই বেছি মেখেলা চাদৰ দোকানৰ পৰা নিকিনোৱে। মোৰ খুব কম আছে, আৰু কিন্তু ঘৰত বোৱা কাপোৰ মোৰ ভালেখিনি আছে। তাৰপিছত এয়া আজি বহুদিনীয়া কাম এটা চিজিল কৰিলোঁ, এতিয়া মনটো ভাল লাগিছে। আৰু লগতে ধুই দিয়া বেডশ্বীটবোৰে য'তে ত'তে থৈ দিছিলোঁ, সেইবোৰো একদম জেগাত চিজিল কৰি থৈ দিলোঁ। এতিয়া মোৰ ৰুমটো একদম চিজিল হৈ গ'ল। মই এতিয়া যাওঁ পাকঘৰলৈ ভাত বনাবলৈ।